জুনাইত অভাৱনীয় খৰাং পৰিস্থিতিত বিপৰ্যয় কৃষকৰ হাহাকাৰ। সেউজীয়া পথাৰত মেলিছে ফাট, চন পৰি ৰৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। ৰাজ্যত এফালে বানৰ তাণ্ডৱ আৰু আনফালে দেখা গৈছে খৰাংসদৃশ পৰিৱেশ। তাৰ মাজতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জুনাইৰ বিভিন্ন প্ৰান্তৰ চহা কৃষকৰ মাজত। জুনাইত হোৱা অভাৱনীয় খৰাং বতৰৰ বাবে ধান ৰুবলৈ চহাই থোৱা কৃষি পথাৰবোৰ বোকা পানীৰ বিপৰীতে বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে শুকান মাটিৰ চপৰা। পানীৰ অভাৱত চন পৰি ৰৈছে কৃষক ৰাইজৰ শ শ বিঘা কৃষিভূমি। খৰাং বতৰৰ কঠিন প্ৰভাৱত মাটিত আৰ্দ্ৰতাৰ অভাৱ সৃষ্টি হোৱাত খেতিৰ উপযোগী পৰিৱেশ একেবাৰে নোহোৱা হৈ পৰিছে। ইফালে সময় পাৰ হোৱাৰ লগে লগেই পথাৰত এতিয়াও একাংশ কৃষকে এটুপিও ধান ৰুব নোৱাৰি মূৰে কপালে হাত দিছে জুনাইৰ এইসকল কৃষকে। আনহাতে একাংশ কৃষকে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰা কৃষকৰ সেউজীয়া পথাৰত অভাৱনীয় খৰাং বতৰৰ বাবে সজাল ধৰাৰ বিপৰীতে শুকাই যাবলৈ ধৰিছে ধানৰ গেৰ। কৃষি পথাৰবোৰত মেলিছে চিৰাল ফাট, সেউজীয়া পথাৰবোৰ হালধীয়া হ'বলৈ ধৰিছে। চৰকাৰৰ জলসিঞ্চনৰ বিপৰীতে সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল এজাক বৰষুণৰ বাবে দিনৰ পিছত দিন ধৰি বৰুণ দেৱতাৰ কৃপাদৃষ্টিলৈ বাট চাব লগাত পৰিছে জুনাইৰ সৰ্বসাধাৰণ চহা কৃষক ৰাইজে। খেতি বুলিতো এইটো খৰাং বতৰত একো পানী বৰষুণ নাই। আমি 4 বিঘা মান ৰুইছিলোঁ। 4 বিঘা মাটিটো মানে খৰাঙত মাটি ফাটি একদম চব হেৰি হৈ গ'ল। এতিয়া গছ ৰঙা পৰি গৈছে, কি হ'ব জানো। এতিয়া সেই বছৰ আমি আৰু খেতি কৰি ভাত খাব নোৱাৰিম, এনেকুৱা ল'ৰা ছোৱালী কেনেকুৱা বচাম জানো, এইটোৱে চিন্তা লাগি আছে। এতিয়া আমাৰ নাঙল জঙাল লৈ পেলাই পথাৰতে ঘৰতে যাবই লাগিব কিজানি এনেকুৱা বতৰ হ'লে। পৰিয়ালটো আমাৰতো বহুত অসম্ভৱ, কেনেকুৱা চলিম জানো এনেকুৱা বতৰত। এতিয়া শুকান শুকান মাটি এনে পৰিয়া আছে, মাটিকেইটা ৰুবই নোৱাৰে বৰষুণত। কেনেকুৱা যিটো ৰুইছোঁ সেইটো যদি মৰি যায় খৰাং বতৰত তেতিয়াহ'লে কি হ'ব। হৈ গ'ল এতিয়া বহুত দিনেই হৈ গ'ল, আপোনাৰ 15-16 দিন মান বেছি হৈ গ'ল। অলপ অলপকৈ বৰষুণটো আহে গ'লে অকল একো নহয়, এইটো আহি এনে যায় মিছাইকে। কঠীয়াও বুঢ়া হ'বই লাগিছে, কঠীয়াও মানে আৰু কেইদিন হ'লে ৰুব নোৱাৰিব কঠীয়াকেইটা। চব বুঢ়া হ'লেনো কি ধান পাবনো। সেইটোৱেতো চিন্তা লাগি আছে, আমি কেনেকুৱা ল'ৰা ছোৱালী বচাম জানো, সেইটোৱে চিন্তা লাগি আছে। আমাৰ খেতিৰ ওপৰতে বহুত নিৰ্ভৰ কৰিয়ে চলি আছোঁ আমি, সেইটোকে আশা। এতিয়া আমি যদি খেতিত ধান নাপাওঁ আমি কি খামনো। আমাৰতো একো বিজনেছ নাই, অকল খেতিতে নিৰ্ভৰ। খেতি কৰি পেলাই ইমান ল'ৰা ছোৱালী আমি সেইটোৱে কৰি পেলাই ল'ৰা ছোৱালীক আমি হেৰি কৰি আছোঁ, জীয়াই আছোঁ। অৱস্থাই বেয়া, এতিয়ানো কি কৰিমনো। এতিয়া মাটিকেইটা চা নাই, এতিয়া বৰষুণ নহ'লে আৰু 2 দিন থাকিলে এইকেইটা ৰুইছোঁ মাটি ফাটি গ'ল আৰু এইফালে ৰঙা ৰঙা পৰিয়ে আছে ধান গছ কি গছ।